हेलो स्टूडेंट नमस्कार। आज भिडिओटले स्वागतम जानाइছো। आज आमी चैप्टार 12 विद्युत अर्थात इलेक्ट्रिसिटीर विषय आमी आलोचना কৰিবলৈ আগবাঢ়িছো। আজিৰ আলোচনাৰ বিষয়বস্তু হল আমাৰ আধান কি, ইয়াৰ একক, বিদ্যুৎ প্ৰবাহ, ইয়াৰ একক, বিদ্যুৎ ক্ষেত্ৰ আৰু বিদ্যুৎ প্ৰাবল্য কি, বিদ্যুৎ বিভব আৰু বিভব ভেদ কি, ইয়াৰ এককৰ বিষয়ে আমি আলোচনা কৰিম। তা প্রথমতে আমি আগবাঢ়িছো আমার চ্যাপ্টারটোর নাম, আজির চ্যাপ্টারটো হল আমার বিদ্যুৎ। ইংলিশত কোৱা হয় আমার ইলেক্ট্রিসিটি। আমার দৈনন্দিন জীবনত বিদ্যুৎৰ প্রয়োজন অপরিসীম। তা বিদ্যুৎ কি এটোৰ বিষয়ে আমি জানিবলৈ হলে প্রথমত আমি আধানৰ বিষয়ে জানিব লাগিব যে বৈদ্যুতিক আধান কি। যদি আমি প্লাষ্টিকৰ ফণিৰে আমাৰ মূৰ যদি ফণিয়াও তেনেহলে সেই ফণিখন কিছুমান সৰু সৰু কাগজৰ টুকুৰা আকৰ্ষণ কৰিবলৈ সক্ষম হয়, অৰ্থাৎ এটা আকৰ্ষণী গুণ লাভ কৰে। সেই আকৰ্ষণী গুণটোকে কোৱা হয় আমাৰ আধান বা বিদ্যুৎ বুলি কোৱা হয়। তা বৈদ্যুতিক আধান কি তেনেহলে আমি গম পালো যে আমার কাঁচৰ দণ্ড বা আমার ইবনাইটৰ দণ্ড যদি পাটৰ কাপড় বা জন্তুৰ ছাল আদিৰে যদি ঘঁহা হয় তেনেহলে তাত কিছুমান সৰু সৰু কাগজৰ টুকুৰা আকৰ্ষণ কৰিবলৈ সক্ষম হয়। তা সেই আকৰ্ষণী গুণটোকে কোৱা হয় আমাৰ বিদ্যুৎ বুলি কোৱা হয়। তেনেহলে বৈদ্যুতিক আধান আমি গম পালো, ইলেকট্রিক চার্জ কি আমি গম পাই গলো যে বৈদ্যুতিক আধান দুই ধৰণৰ হয়। কাঁচৰ দণ্ড এটা যদি পাটৰ কাপড়েৰে ঘঁহা হয় আৰু ইবনাইটৰ দণ্ড এটা যদি জন্তুৰ ছালেৰে ঘঁহা হয় তাত আমাৰ দুটাৰ প্ৰকৃতি বেলেগ বেলেগ হয়। তা সেই অৰ্থত আমাৰ এটা ধনাত্মক আধান কাঁচৰ দণ্ডত আমাৰ যিটো আধান স্থাপিত হয় সেইটো হ'ল ধনাত্মক আধান বুলি কোৱা হয়, পজিটিভ চাৰ্জ। আৰু ইবনাইটৰ দণ্ডত যিটো আধান আমাৰ স্থাপিত সেইটো হ'ল আমাৰ ঋণাত্মক আধান বা নেগেটিভ চাৰ্জ। সো বৈদ্যুতিক আধান দুই ধৰণৰ হয়, এটা হ'ল ধনাত্মক আধান পজিটিভ চাৰ্জ আর এটা হল আমার ঋণাত্মক আধান নেগেটিভ চার্জ। তেতিয়া আমি শিকিম আধানৰ একক আৰু ধৰ্ম। আধানৰ একক আৰু ধৰ্ম কি? সকলো বস্তুৰে একক থাকে, আমাৰ আধানৰ একক আছে। আধানৰ বিষয়ে বিভিন্ন পৰীক্ষা আৰু তথ্য আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম হ'ল আমাৰ কুলম্ব। সেইকাৰণে আধানৰ এছআই একক কুলম্ব বুলি কোৱা হয়। এছআই একক কুলম্ব, ইয়াক চিৰ দ্বাৰা বুজা হয়। তো কুলম্ব এটা আধানৰ একক। ইয়াত কিমান এক কুলম্বত কিমান আধান হয় সেইটো মনত ৰাখিব লাগিব। আমাৰ 1 কুলম্ব আধান কিমান? 6.24 into 10 to the power 18টা ইলেক্ট্ৰন আধানৰ সমান। ইমানটা ইলেক্ট্ৰনৰ আধানৰ সমান। এইখিনি আমি মনত ৰাখিম। ইয়াত এতিয়া আমি নেক্সট চাম আধানৰ ধৰ্ম। আধানৰ ধৰ্ম কি আছে এইটো আমি যদি চাওঁ, আমাৰ আধানৰ ধৰ্ম দেখা যাওক। আধানৰ ধৰ্ম কেনেকুৱা আমি চিত্ৰ সহায়ত বুজিবলৈ আমি চেষ্টা কৰোঁ। যে ওলমাই দুটা আধান ওলমাই ৰখা হৈছে। এইটো আমাৰ এইটো ধনাত্মক আধান, এইটো আমাৰ ধনাত্মক আধান।
এইটো এনেকুৱা হৈ গৈছে, ইফালে গৈছে, অৰ্থাৎ এইটো একেধৰ্মী আধান বা সমধৰ্মী আধান। তো সমধৰ্মী আধানৰ মাজত দেখা গৈছে কি দুটা আধান আমাৰ ওলমাই ৰখা হৈছে। ওলমাই ৰখাৰ ফলত আমাৰ এইটো এ আধান বুলি ধৰি লওঁ, এইটো বি আধানযুক্ত বস্তু, এটা এ আধানযুক্ত বস্তু। এতিয়া এ আধানযুক্ত বস্তুৰ ওপৰত বি আধানযুক্ত বস্তুটোৱে ক্ৰিয়া কৰিছে, বিকৰ্ষণ কৰিছে। সেইদৰে বি আধানযুক্ত বস্তুটোৰ ওপৰত এ বি আধানযুক্ত বস্তুটোৰ ওপৰত ক্ৰিয়া কৰিছে, যাৰ দেখা গৈছে সিহঁতে পৰস্পৰৰ পৰা আঁতৰি গৈছে, বিকৰ্ষিত হৈছে। ঠিক তেনেকে আৰু এটা যদি চাওঁ, এইটো বিপৰীতধৰ্মী আধান, এটা ধনাত্মক আধান ধৰা যাওক আর এটা ঋণাত্মক আধান ধরা যাক। ইয়াত কি হৈছে দেখা গৈছে, এটা ইফালে গৈছে, দুয়োফালে কাষ চাপি আহিছে। এইটো এ, এইটো বি, এ আধানযুক্ত বস্তু, এ ধনাত্মক আধানযুক্ত বস্তু এটা আৰু বি ঋণাত্মক আধানযুক্ত বস্তু এটা, দুটো ওলমাই ৰখা হৈছে। এতিয়া দেখা গৈছে কি ইহঁতৰ মাজত আকৰ্ষিত হৈছে। ইয়াত দেখা গ'ল তেনেহ'লে আধানৰ ধৰ্ম কি? আধানৰ ধৰ্ম হ'ল একে জাতীয় আধানৰ মাজত বা একে জাতীয় আধানযুক্ত বস্তুৰ মাজত বিকৰ্ষণ ঘটে আৰু ভিন্ন জাতীয় আধানযুক্ত বস্তুৰ মাজত আকৰ্ষণ ঘটে। এইটো হ'ল আমাৰ আধানৰ ধৰ্ম। এতিয়া আমি নেক্সট চাম কাৰেণ্ট। এতিয়া আধানৰ বিষয়ে আৰু অকণমান আমি চাইছো যে আধান একচুৱেলি আমি গম পাইছো যে সকলো পদাৰ্থ পৰমাণুৰ দ্বাৰা গঠিত। পৰমাণু এটা পৰমাণু বা এটম, পৰমাণুৰ আমাৰ কেন্দ্ৰ আমাৰ ধনাত্মক আধানেৰে গঠিত আৰু ইয়াত আমাৰ প্ৰটন আৰু নিউট্ৰন থাকে আৰু ইলেক্ট্ৰনসমূহ ইয়াৰ চাৰিওফালে ঘূৰি থাকে। অর্থাৎ পরমাণু এটা কি থাকে তেনেহলে ইলেক্ট্রন, প্রোটন আৰু নিউট্রন থাকে। আমাৰ এই প্রোটন হল ধনাত্মক আধানযুক্ত কণিকা আৰু ইলেক্ট্রন হল ঋণাত্মক আধানযুক্ত কণিকা। তো কোনো এটা বস্তুত আমাৰ সাধাৰণতে সকলো বস্তুতে প্রোটনৰ সংখ্যা আৰু নিউট্ৰনৰ সংখ্যা সমান থাকে। প্রোটন আৰু ইলেক্ট্রনৰ সংখ্যা সমান থাকে। অর্থাৎ প্রোটন মানে হল আমার ধনাত্মক আধানযুক্ত কণিকা আৰু ইলেক্ট্রন মানে হল আমার ঋণাত্মক আধানযুক্ত কণিকা। অর্থাৎ সকলো বস্তুতে আমার ধনাত্মক আধান আৰু ঋণাত্মক আধান সমান সমান থাকে, অর্থাৎ প্রোটন আৰু ইলেক্ট্রন সমান সমান থাকে। এতিয়া আমি এটা বস্তু বুজিবলৈ চেষ্টা কৰিম যে এটা বস্তু আমাৰ কেতিয়া ধনাত্মক আধানযুক্ত হয় বা ধনাত্মকভাৱে আহিত হয়, কেতিয়া এটা বস্তু ঋণাত্মকভাৱে আহিত হয় আৰু কেতিয়া এটা বস্তু উদাসীন নিউট্ৰেল হয়। এইটো চোৱা যাক। আমাৰ তিনিটা বস্তু আমি দেখাই দিছো, আমি আঁকিলো। এইটো এ, এইটো বি, এইটো সি। এ এটা গোলক, ইয়াত আমাৰ ধনাত্মক আধান আমাৰ ধৰা হল 6টা আছে, ঋণাত্মক আধানো 6টা আছে। এইটো আমাৰ উদাসীন হ'ব, বৈদ্যুতিকভাৱে উদাসীন হ'ব, বৈদ্যুতিকভাৱে উদাসীন, ইলেক্ট্ৰিকেলি নিউট্ৰেল। মানে ইয়াত ধনাত্মক আধানৰ সংখ্যা ঋণাত্মক আধানৰ সংখ্যা যদি সমান থাকে, এইটো বৈদ্যুতিকভাৱে উদাসীন হয়। আৰু ধনাত্মক আধান মানে প্ৰটনৰ সংখ্যা, ঋণাত্মক আধান মানে ইলেক্ট্ৰনৰ সংখ্যা। নেক্সট বি বস্তুটো লৈ যাওঁ। বি বস্তুটোত আমাৰ ধৰা হল আমাৰ ধনাত্মক আধান 6টা আছে, ঋণাত্মক আধান ধৰা হল 4টা আছে, 1, 2, 3, 4টা। তেনে ইয়াত দেখা গ'ল ধনাত্মক আধানৰ পৰিমাণ ঋণাত্মক আধানতকৈ বেছি আছে, সেইকাৰণে এইটো আমাৰ ধনাত্মকভাৱে আহিত বুলি কওঁ। এটা ধনাত্মক আধানৰ পৰিমাণ বেছি আছে, সেইকাৰণে এটা ধনাত্মকভাৱে আহিত বস্তু বা পদাৰ্থ ভাৱে
আহিত পজিটিভলি চার্জ নেক্সট এইটোত চোৱা যাওক সি এটা বস্তু ইয়াৰ ধৰা ঋণাত্মক আধান 6টা আছে ধনাত্মক আধান 4টা আছে তেনেহলে এইটো ঋণাত্মক আধানৰ পৰিমাণ বেছি আছে ধনাত্মক আধানৰ পৰিমাণ কম আছে তেতিয়া হলে ইয়াক আমি কোৱা হ'ব বস্তুটো ঋণাত্মকভাৱে আহিত বুলি আমি কওঁ ঋণাত্মকভাৱে আহিত তেনেহলে বস্তু এটা কেতিয়া উদাসীন কেতিয়া ধনাত্মকভাৱে আহিত কেতিয়া ঋণাত্মকভাৱে আহিত হয় আমি বুজি পালো যে কোনো এটা বস্তু যদি আমাৰ ধনাত্মক আধান আৰু ঋণাত্মক আধান সমান সমান থাকে তেনেহলে বস্তুটো বৈদ্যুতিকভাৱে উদাসীন হয় বা ইলেক্ট্ৰিকেলি নিউট্ৰেল ঠিক তেনেকৈ ধনাত্মকভাৱে আহিত কেতিয়া হয় বস্তু এটা যেতিয়া আমাৰ ধনাত্মক আধানৰ পৰিমাণ বেছি থাকে ঋণাত্মক আধানৰ পৰিমাণ কম থাকে তেতিয়া বস্তু ধনাত্মকভাৱে আহিত বুলি আমি কওঁ আৰু কোনো এটা বস্তু যদি ঋণাত্মক আধানৰ পৰিমাণ বেছি থাকে ধনাত্মক আধানৰ পৰিমাণ কম থাকে তেনেহলে বস্তুটো ঋণাত্মকভাৱে আহিত বুলি আমি কওঁ তো এইখিনি হল আমাৰ আধানৰ বিষয়ে ধাৰণা এতিয়া আমি আগবাঢ়িছো আধানৰ একক হৈ গল এতিয়া আমি শিকিম বিদ্যুৎ প্ৰবাহ বিদ্যুৎ প্ৰবাহ বা সংক্ষেপতে বিদ্যুৎ কোৱা হয় ইংলিছত কোৱা হয় ইলেক্ট্ৰিক কারেন্ট ইলেক্ট্রিক কারেন্ট এটাক আইৰ দ্বাৰা বুজোৱা হয় আমি সাধাৰণতে বেছিকৈ পৰিচিত আমাৰ যে বায়ুৰ হ্ৰদ পানীৰ হ্ৰদ এটো বেছিকৈ পৰিচিত যে পানীৰ হ্ৰদ পানী যেতিয়া বৈ যায় তেতিয়া তাক পানীৰ হ্ৰদ বোৱা বুলি কোৱা হয় ঠিক একেদৰে আমাৰ আধান বৈদ্যুতিক আধান যেতিয়া বৈ যায় তেতিয়া আমাৰ বিদ্যুৎ থকা বুলি আমি কওঁ বা কারেন্ট থকা বুলি কওঁ তেতিয়া বিদ্যুৎ আমাৰ গতিশীল হ'ব পাৰে বা স্থিতিশীল হ'ব পাৰে মানে বৈদ্যুতিক আধান গতিশীল হ'ব পাৰে বৈদ্যুতিক আধান স্থিতিশীল হ'ব পাৰে আমাৰ বিদ্যুতৰ যি শাখাত আমাৰ আধানৰ গতিৰ বিষয়ে যদি আলোচনা কৰা হয় তাকে কোৱা হয় আমাৰ কারেন্ট ইলেক্ট্ৰিসিটি গতি বিদ্যুৎ বুলি কোৱা হয় আৰু বিদ্যুৎ বিজ্ঞানৰ যি শাখাত আমাৰ স্থিতি আধানৰ বিষয়ে আলোচনা কৰা হয় স্থিৰ আধানৰ বিষয়ে বা ধৰ্মৰ বিষয়ে যদি আলোচনা কৰা হয় তাকে স্থিতি বিদ্যুৎ বুলি কয় স্ট্যাটিক ইলেক্ট্ৰিসিটি বুলি কোৱা হয় তেতিয়া আমি প্ৰথমতে চাওঁ বিদ্যুৎ আচলতে কি তেনেহলে ইয়াত বিদ্যুৎ হল আমাৰ কোনো পৰিবেশৰ মাজেৰে আমাৰ ইলেক্ট্ৰনৰ প্ৰবাহৰ হাৰকে কয় বিদ্যুৎ প্ৰবাহ ইলেক্ট্ৰনৰ প্ৰবাহ অৰ্থাৎ আমাৰ বিদ্যুৎ প্ৰবাহক যদি আইৰ দ্বাৰা বুজা হয় এটা এটা পৰিবেশী তার কোনো পৰিবেশী তাৰৰ মাজেৰে টি সময়ত যদি কিউ পৰিমাণৰ আধান বৈ যায় তেনেহলে প্ৰবাহৰ মান হ'ব আমাৰ প্ৰবাহৰ মান হ'ব আমাৰ q/t হ'ব অৰ্থাৎ আধানৰ প্ৰবাহৰ হাৰকে কোৱা হয় বিদ্যুৎ প্ৰবাহ তাই ইয়াত সকলো বস্তুৰে একক আছে ইয়াতো একক আছে ইয়াৰ এসআই একক বা প্ৰবাহৰ এসআই একক হ'ল আমাৰ এম্পিয়াৰ এম্পিয়াৰ যদি আমি ভঙাই দিওঁ তেনেহলে কি হ'ব পাৰে একেবাৰে ইজি এইটো আমি সূত্ৰটো চালে হৈ গ'ল কি হল আধানক সময়ৰে হৰণ কৰি দিলে আমি প্ৰবাহৰ একক পাওঁ আধান কি মানে আধানৰ একক কি আধানৰ একক হল আমাৰ কুলম আৰু তলত টি হল আমাৰ সময়ৰ একক সেকেন্ড অর্থাৎ আমার বিদ্যুৎ প্রবাহৰ একক এম্পিয়ার আৰু এম্পিয়ারক ভঙাই দিলে কুলম পার সেকেন্ড বা কুলম বাই সেকেন্ড বুলি কোৱা হয় তো এম্পিয়ার কি
যদি কোৱা হয় 1 এম্পিয়াৰ কি 1 এম্পিয়াৰৰ সংজ্ঞা যদি আমাক লিখিব দিয়ে তেনে আমি এনেকৈ সজাব পাৰো 1 এম্পিয়াৰ ইকুৱেল টু 1 কুলম বাই 1 সেকেন্ড 1 সেকেন্ডত কোনো পৰিবেশৰ মাজেৰে 1 সেকেন্ডত 1 কুলম আধান বৈ গলে বা বৈ যোৱা আধানৰ পৰিমাণকে কোৱা হয় 1 এম্পিয়াৰ 1 সেকেন্ডত 1 কুলম আধান বৈ যোৱা 1 সেকেন্ডত 1 কুলম আধান বৈ গলে সেই আধানৰ পৰিমাণকে কোৱা হয় আমাৰ বা সেই প্ৰবাহৰ পৰিমাণকে কোৱা হয় আমাৰ 1 এম্পিয়াৰ বুলি কোৱা হয় আমাৰ এটো হৈ গল এতিয়া আমাৰ বিদ্যুৎ বৰ্তনী বিদ্যুৎ প্ৰবাহ হল এটা বিদ্যুৎ প্ৰবাহৰ আমাৰ চোৱা যে কেনেকৈ হয় বিদ্যুৎ প্ৰবাহ কিদৰে হয় বৰ্তনী এটা বিদ্যুৎ প্ৰবাহৰ দিশ আমি চাওঁ বিদ্যুৎ প্ৰবাহৰ দিশ তো বিদ্যুৎ প্ৰবাহৰ দিশ আমি যদি চাওঁ তেনেহলে আমাৰ কেনেকৈ হ'ব এইটো আমাৰ ধৰা হওক এইটো এটা বেটাৰী সেল বা বেটাৰী ধৰা হওক এটা ধনাত্মক মূল এইটো ঋণাত্মক মূল এইটো তার লোৱা হল এইটো এটা বাল্ব এইটো এটা বাল্ব লোৱা হল এইবিলাক তারেৰে সংযোগ কৰা হল এইটো হ'ব প্ৰবাহৰ দিশ প্ৰবাহৰ দিশ এটা ধনাত্মক মেরু ব্যাটারির আর এটা হল ব্যাটারির ঋণাত্মক মেরু তা প্রবাহৰ দিশ আমাৰ ধনাত্মক মেৰুত আৰম্ভ হৈ ঋণাত্মক মেৰুৰ ফালে গুচি যায় আৰু প্ৰবাহৰ দিশ ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত দেখুৱায় এটা হল আমাৰ ঋণাত্মক মেৰুৰ ফালে গৈছে ইলেক্ট্ৰনৰ প্ৰবাহৰ দিশ ইলেক্ট্ৰনৰ প্ৰবাহ ইলেক্ট্ৰনৰ প্ৰবাহৰ দিশ অৰ্থাৎ আমাৰ দেখা গল যে প্ৰবাহৰ দিশ ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত দেখুওৱা হয় আমাৰ বিদ্যুৎ প্ৰবাহৰ দিশ ৰেখা হৈছে ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ আনহাতে ইলেক্ট্ৰনৰ প্ৰবাহৰ দিশ ঋণাত্মক মেৰুৰ পৰা ধনাত্মক মেৰুলৈ দেখুওৱা হৈছে অৰ্থাৎ প্ৰবাহৰ দিশ ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত দেখুওৱা হয় এইটো আমাৰ হৈ গল নেক্সট আমি চাওঁ নেক্সট আমি চাই আছো যে আমাৰ ইলেক্ট্ৰনৰ গতিক বিদ্যুৎ প্ৰবাহ বুলি কয় ইলেক্ট্ৰন প্ৰবাহৰ হাৰকে আমাৰ বৰ্তনী এটাত আমাৰ কেনেদৰে বিদ্যুৎ প্ৰবাহ চালিত হয় এইটো আমি চাওঁ তা আমাক ধৰা হল এটা এমিটাৰ চাবি ব্যাটাৰী বা কোষ কিছুমান তার দিয়া হল তা আমি বৈদ্যুতিক বৰ্তনী এটা কিদৰে আমি তৈয়াৰ কৰিম এইটো আমাৰ চোৱা যাওক তা আমাৰ এইটো এটা ভেক্টৰ কোষ দিয়া হল আমাৰ এটা কোষ এইটো চাবি কি ইয়াত ধনাত্মক মেৰুৰ পৰা প্ৰবাহৰ দিশ হ'ব এইটো আমাৰ ইয়াতে আমাৰ বাল্ব এটা দিয়া হল বাল্বটো এনেকৈ বাল্বক দেখুওৱা হয় বাল্বৰ চিত্ৰ তাৰপাছত এইটো ইয়াতে এমিটাৰ এটা দেখুওৱা হল আর এটা চাবি ধৰা দিয়া হল এইটো ইফালে যাব এইটো ইফালে ইফালে এটা হল ব্যাটারি বা সেল এটা বাল্ব বি এটা তার এইটো হল আমার বৈদ্যুতিক বৰ্তনী তা বৈদ্যুতিক বৰ্তনী কাক বলে বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৈদ্যুতিক বৰ্তনী বুলি কয়
আকৌ এবাৰ কৈছোঁ আমাৰ বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে কোৱা হয় আমাৰ বৈদ্যুতিক বৰ্তনী। এইটো এটা বৈদ্যুতিক বৰ্তনী। ইয়াত আমাৰ বিতে বাল্ব দেখুওৱা হৈছে, এতে এমিটাৰ, তাৰপিছত আমাৰ কেতে চাবি, সিতে সেল বা বেটাৰী দেখুওৱা হৈছে। এইটো আমাৰ প্ৰবাহ আমাৰ বেটাৰীৰ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ, ধনাত্মক মেৰুৰ পৰা আৰম্ভ হৈছে। এইটো হ'ল আমাৰ বৈদ্যুতিক বৰ্তনী এটা চিত্ৰ। ইয়াত সদায় মনত ৰাখিব লাগে যে এমিটাৰ আমাৰ শ্ৰেণীবদ্ধ সজ্জা একেটা শাৰীত ইউজ কৰা হয়, কিন্তু আমাৰ ভল্টমিটাৰ আমাৰ সমান্তৰাল সজ্জাত ইউজ কৰা হয়। যদি ভল্টমিটাৰ সংযোগ কৰিব লগা হয় তেনে আমি ইয়াত তলত ইয়াত সংযোগ কৰিব পাৰোঁ ভল্টমিটাৰ এনেকে। ওকে, দ্য নেক্সট আমি চাই আছোঁ বৈদ্যুতিক ক্ষেত্ৰ আৰু বিদ্যুৎ প্ৰাবল্য। এইটো নেক্সট আমি চাম। বিদ্যুৎ ক্ষেত্ৰ ইংলিছত কোৱা হয় ইলেক্ট্ৰিক ফিল্ড। ইলেক্ট্ৰিক ফিল্ড আৰু বিদ্যুৎ প্ৰাবল্য আৰু বিদ্যুৎ প্ৰাবল্য ইলেক্ট্রিক ইন্টেন্সিটি, ইলেক্ট্রিক ইন্টেন্সিটি। বৈদ্যুতিক ক্ষেত্র কি? যে প্রত্যেক আধানে তার ধর্ম, যেনেকৈ সকলো বস্তু সকলো ভৰ এটা সকলো বস্তুৰে মৌলিক ধৰ্ম, ঠিক তেনেকৈ আমাৰ আধান এটা সকলো বস্তুৰে মৌলিক ধৰ্ম হয়। তাত আধানে আধানযুক্ত বস্তুৰ ওপৰত ক্ৰিয়া কৰে। তাত এটা আধানে আন এটা আধানযুক্ত বস্তুক আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰে। যে একেধৰ্মী আধান হ'লে আমাৰ কি হ'ব? বিকৰ্ষণ হ'ব। আৰু ভিন্নধৰ্মী আধান ভিন্নধৰ্মী আধানযুক্ত বস্তুৰ মাজত আকৰ্ষণ হয়। তো আমাৰ এটা আধানযুক্ত বস্তুৱে অইন আধানযুক্ত বস্তু যি অঞ্চল বা ঠাই জুৰি ক্ৰিয়া কৰে বা আকৰ্ষণ বা বিকৰ্ষণ কৰে, সেই ক্ষেত্ৰখনকে কোৱা হয় আমাৰ ইলেক্ট্ৰিক ফিল্ড বা বিদ্যুৎ ক্ষেত্ৰ বুলি কোৱা হয়। অৰ্থাৎ এটা আধানে আন এটা আধান বা আধানযুক্ত বস্তু যি ঠাই বা যি এলেকাৰ জুৰি বা যি অঞ্চল জুৰি ক্ৰিয়া কৰে বা আকৰ্ষণ বিকৰ্ষণ কৰে তাকে কয় বিদ্যুৎ ক্ষেত্ৰ বা ইলেক্ট্ৰিক ফিল্ড। এইটো আমি মনত ৰাখিম। এতিয়া নেক্সট আমি চাম বৈদ্যুতিক প্ৰাবল্য বা বিদ্যুৎ প্ৰাবল্য কি। আমি গম পাইছোঁ যে এইটো এটা যদি আমি বিদ্যুৎ ক্ষেত্ৰ বুলি ধৰি লওঁ, বিদ্যুৎ ক্ষেত্ৰ, এই বিদ্যুৎ ক্ষেত্ৰত আমাৰ একক ধনাত্মক আধান কৰবাত আমাৰ ইয়াত আকৰ্ষণ কৰবাত বেছি হ'ব, কৰবাত কম হ'ব। বিদ্যুৎ ক্ষেত্ৰখনে এই আধানযুক্ত বস্তুটোৰ ওপৰত কিমান কম বা কিমান বেছিকৈ আকৰ্ষিত হৈ আছে। এই কোনো এটা বা আধানৰ ওপৰত একক ধনাত্মক বা আধানৰ ওপৰত ক্ৰিয়া কৰা আকৰ্ষণ বল কিমান জোৰেৰে আকৰ্ষণ কৰিছে, একক আধানৰ ওপৰত ক্ৰিয়া কৰা আকৰ্ষণ বলকে কয় আমাৰ ইলেক্ট্ৰিক ইন্টেন্সিটি বা বৈদ্যুতিক প্ৰাবল্য। ইয়াক ইৰ দ্বাৰা বুজোৱা হয়, অৰ্থাৎ ই ইকুৱেল টু F/c। বৈদ্যুতিক প্ৰাবল্যৰ একক কি? বৈদ্যুতিক প্ৰাবল্যৰ একক ইয়াৰ পৰা আমি ওলাব পাৰোঁ যে F মানে ফোৰ্স, বল, বলৰ একক কি? নিউটন। নেক্সট আমাৰ কিউ মানে আধান, আধানৰ আছে কি? কুলম্ব। অৰ্থাৎ তেনেহ'লে আমাৰ বৈদ্যুতিক প্ৰাবল্যৰ এছআই একক হ'ব নিউটন পাৰ কুলম্ব। এইখিনি আমাৰ বৈদ্যুতিক প্ৰাবল্যৰ বিষয় হৈ গ'ল। এতিয়া আমি নেক্সট চাম বিভৱ আৰু বিভৱ ভেদ বুলি চাম। বিভৱ আৰু বিভৱ ভেদ। বিভৱ
বিভৱক কোৱা হয় ইলেক্ট্ৰিক পটেনশিয়েল বুলি কোৱা হয় আৰু বিভৱ ভেদ কয় ইলেক্ট্ৰিক পটেনশিয়েল ডিফাৰেন্স বিভৱ ভেদ ইয়াক ভিৰ দ্বাৰা বুজোৱা হয় নেক্সট আমাৰ বিভৱ কি বস্তু বিভৱ হল আমাৰ এটা কাৰ্য অৰ্থাৎ আধানৰ ওপৰত ক্ৰিয়া কৰা কাৰ্য এইটো এটা আমি ধৰিলো বিদ্যুৎ ক্ষেত্ৰ এখন ধৰা হল ইয়াতে বিদ্যুৎ ক্ষেত্ৰখনে ক্ৰিয়া নকৰে য'ত বিদ্যুৎ ক্ষেত্ৰ এখনে কোনো আধানৰ ওপৰত ক্ৰিয়া নকৰে আকৰ্ষণ বিকৰ্ষণ নকৰে সেইটোকে আমি অসীম দূৰত্ব বুলি কোৱা হয় এই অসীম দূৰত্বৰ পৰা একক ধনাত্মক আধান কোনো বিদ্যুৎ ক্ষেত্ৰলৈ কঢ়িয়াই আনোতে যিখিনি কাৰ্য কৰিব লগা হ'ব সেই কাৰ্যৰ পৰিমাণকে কোৱা হয় আমাৰ সেই বিন্দুত বৈদ্যুতিক বিভৱ আধানটোৰ ওপৰত ক্ৰিয়া কৰা বৈদ্যুতিক বিভৱ তাৰ বিভৱ হল এটা কাৰ্য বিভৱক ভিৰ দ্বাৰা বুজোৱা হয় বিভৱ আধানৰ ওপৰত ক্ৰিয়া কৰা কাৰ্য তাৰ আধান তলত হ'ব আধান ওপৰত হ'ব কাৰ্য একক ধনাত্মক আধানৰ ওপৰত ক্ৰিয়া কৰা কাৰ্যই হল আমাৰ বিভৱ বিভৱক ভিৰ দ্বাৰা বুজোৱা হয় কাৰ্যক W দ্বাৰা বুজোৱা হয় আধানক Q দ্বাৰা বুজোৱা হয় এইটো হল আমাৰ বিভৱৰ সূত্ৰ একক ধনাত্মক আধানৰ ওপৰত ক্ৰিয়া কৰা কাৰ্যই হল বৈদ্যুতিক বিভৱ ইয়াৰ একক কি ইয়াৰ বিভৱৰ SI একক ভল্ট হয় আৰু ভল্টক ভাঙাই দিলে কি হ'ব কাৰ্যৰ একক কি জুল কাৰ্যৰ একক জুল হয় আৰু কি মানে আধানৰ একক কুলম্ব হয় জুল পাৰ কুলম্ব বুলি কয় ইয়া তেনেহলে 1 ভল্ট বুলি যদি কোৱা হয় 1 ভল্ট ইকুৱেল টু কি 1 জুল বাই 1 কুলম্ব বুলি কোৱা হয় তেনেহলে 1 ভল্ট কি যদি কোৱা হয় তেনেহলে আমি সূত্ৰটো কেনেকৈ কম যে 1 কুলম্ব 1 জুল কাৰ্য 1 কুলম্ব আধান স্থানান্তৰ কৰোঁতে যদি 1 জুল কাৰ্য কৰা হয় সেই কাৰ্যৰ পৰিমাণকে 1 ভল্ট বুলি কোৱা হয় তেনেহলে ইয়াত আমাৰ বিভৱৰ একক ভল্ট হয় আৰু ভল্টক ভঙাই দিলে জুল পাৰ কুলম্ব বুলি ধৰা হয় এতিয়া আমাৰ বিভৱ ভেদ কি বিভৱ হৈ গ'ল বিভৱৰ SI একক তেনেহলে ভল্ট হ'ল এতিয়া বিভৱ ভেদ কি ইয়াত বিভৱ ভেদ হ'ল কি প্ৰবাহযুক্ত বৰ্তনী আকাৰ বা কোনো এখন বিদ্যুৎ ক্ষেত্ৰ বা প্ৰবাহযুক্ত বৰ্তনী এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ এই বিন্দুৰ পৰা বি বিন্দুলৈ একক ধনাত্মক আধান কঢ়িয়াই আনোতে কৰা কাৰ্যৰ পৰিমাণকে কয় আমাৰ বিন্দু দুটা বিভৱ ভেদ বুলি কোৱা হয় তেনেহলে আমাৰ বিভৱ ভেদৰ সংজ্ঞাটো আমি দুই ধৰণে দিব পাৰো যে আমাৰ বৈদ্যুতিক বৰ্তনী বা আধানযুক্ত বিদ্যুৎ বৰ্তনীৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক ধনাত্মক আধান নিওঁতে বা কঢ়িয়াই আনোতে কৰা কাৰ্যৰ পৰিমাণ নাইবা কোনো এটা বিদ্যুৎ ক্ষেত্ৰত এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক ধনাত্মক আধান কঢ়িয়াই নিওঁতে বা কঢ়িয়াই আনোতে কৰা কাৰ্যৰ পৰিমাণ একক আমাৰ বৈদ্যুতিক বিভৱ বুলি কোৱা হয় বৈদ্যুতিক বিভৱৰ একক আমাৰ বিভৱৰ একক হল ভল্ট বৈদ্যুতিক বিভৱৰ একক আমাৰ ভল্ট আমাৰ বিভৱ হৈ গ'ল বিভৱ ভেদৰ কাৰণে কোনো এটা পৰিৱেশৰ মাজেৰে প্ৰভাৱ হৈ যায় বিভৱ ভেদ নাথাকিলে প্ৰভাৱ হৈ যাব নোৱাৰে যেনেকৈ পানীৰ সোঁত পানী এটা টেংকিৰ পৰা আন এটা টেংকিলৈ পানীৰ সোঁত কেতিয়া হ'ব যদিহে আমাৰ এটা টেংকি ওপৰ স্থানত থাকে এটা টেংকি তল স্থানত থাকে নাইবা সমস্থানত থাকিলেও এটা টেংকিত পানী বেছি থাকিব লাগিব এটা টেংকিত পানী কম থাকিব লাগিব তেতিয়াহ'লে আমাৰ বেছি পানীযুক্ত টেংকিৰ পৰা কম পানীযুক্ত টেংকিলৈ পানীৰ সোঁত পাব ইয়াতো আমাৰ বিভৱ ভেদ
বিভৱ ভেদ থাকিলেহে আমাৰ কোনো এটা বৰ্তনীৰ মাজেৰে প্ৰবাহ হয় বিভৱ কম বেছি থাকিব লাগিব অৰ্থাৎ আমাৰ এইটো এটা পদাৰ্থ এতিয়া ইয়াৰ মাজেৰে ইয়ালৈ যদি প্ৰবাহ বৈ যাব লাগে তেনেহলে কি হ'ব এটা V1 V2 ইয়াৰ মাজেৰে কাৰেন্ট কেতিয়া পাব যেতিয়া V1 গ্ৰেটাৰ দেন V2 হ'ব অৰ্থাৎ এই বস্তুটোৰ বিভৱ বি বস্তুটোৰ বিভৱতকৈ বেছি হ'ব লাগিব তেতিয়া হলে আমাৰ প্ৰবাহ এৰ পৰা বিলৈ গতি কৰিব অৰ্থাৎ বিভৱ ভেদ থাকিলে আমাৰ প্ৰবাহ হয় এতিয়া আমি নেক্সট চামগৈ ওমৰ সূত্ৰ ওমৰ সূত্ৰ ইংলিছত কোৱা হয় ওমছ ল ওম এজন বিজ্ঞানী ওমে দেখুৱাইছে কি যে কোনো এটা পৰিৱেশৰ বিভৱ ভেদ আৰু তাৰ মাজেৰে বৈ যোৱা প্ৰবাহৰ মাজৰ সম্বন্ধ তোকেই আমাৰ ওমে নিৰ্ণয় কৰিছে অৰ্থাৎ ওমৰ সূত্ৰটো তেনেহলে কাৰ লগত জড়িত কোনো এটা বৰ্তনীৰ কোনো এটা পৰিৱেশৰ দুই মূৰৰ বিভৱ ভেদ আৰু ইয়াৰ মাজেৰে বৈ যোৱা প্ৰবাহৰ মাজৰ সম্বন্ধটোৱেই হ'ল আমাৰ ওমৰ সূত্ৰ চোৱা যাওক ইয়াত এইটো এটা পৰিৱেশী তাৰ ইয়াত ধৰা হ'ল প্ৰবাহ আমাৰ VA বিভৱ ভেদ VA VB ইয়াত বিভৱ ভেদ ইয়াত বেছি আছে ধৰা হ'ল VA গ্ৰেটাৰ দেন VB তেনেহলে প্ৰবাহ এৰ পৰা বিলৈ বৈ যাব ইয়াৰ মাজেৰে বৈ যোৱা কাৰেন্ট ধৰিলো আমি I এতিয়া আমাৰ ইয়াত ধৰা হ'ল ইয়াত বিভৱ ভেদ ধৰা হ'ল 5 ভোল্ট আৰু ইয়াৰ বিভৱ ভেদ আমি ধৰি ললো আমি 2 ভোল্ট তেনেহলে ওমে দেখুৱাইছে কি এটা পৰিৱেশ দুই মূৰৰ বিভৱ ভেদ যিমান হ'ব দুই মূৰৰ বিভৱ ভেদ অৰ্থাৎ আমাৰ VA VB কিমান হ'ব 5 ভোল্ট -2 ভোল্ট = 3 ভোল্ট এটা পৰিৱেশ দুই মূৰৰ বিভৱ ভেদ যিমান হ'ব সিমান পৰিমাণৰ প্ৰবাহ আমাৰ পৰিৱেশৰ মাজেৰে বৈ যাব অৰ্থাৎ 3 এম্পিয়াৰ পৰিমাণৰ প্ৰবাহ ইয়াৰ মাজেৰে বৈ যাব কিন্তু এই সম্বন্ধটো ওমে যেতিয়া পৰীক্ষাটো কৰিছিলে তেওঁ তেখেতে আমাৰ স্থিৰ উষ্ণতা আমাৰ পৰীক্ষাটো কৰিছিলে অৰ্থাৎ তেনেহলে আমি কম কি স্থিৰ উষ্ণতা কোনো পৰিৱেশৰ দুই মূৰৰ বিভৱ ভেদ ইয়াৰ মাজেৰে বৈ যোৱা প্ৰবাহৰ সমানুপাতিক অৰ্থাৎ কোনো এটা পৰিৱেশৰ দুই মূৰৰ বিভৱ ভেদ যদি V হয় আৰু ইয়াৰ মাজেৰে বৈ যোৱা প্ৰবাহ যদি I হয় তেনেহলে কি দেখুৱাইছে যে I সমানুপাতিক V বা V সমানুপাতিক I আৰু এই সম্বন্ধটোক আমি V = IR যত R হল সমানুপাতিক ধ্ৰুৱক আৰু ইয়াক পৰিৱেশিত ৰোধ বুলি কোৱা হয় আৰু এইটোৱে হল আমাৰ ওমৰ সূত্ৰ গাণিতিক প্ৰকাশ ৰাখি ইয়াত যদি আমি লেখৰ সহায়ত দেখাম লেখ ইফালে আমাৰ প্ৰবাহ যদি ধৰা হয় x অক্ষত আমি প্ৰবাহ বুলি যদি ধৰি লোৱা হয় প্ৰবাহৰ মান আৰু y অক্ষত যদি বিভৱ ভেদ বুলি ধৰা হয় বিভৱৰ মান যদি বহাই দিয়া হয় তেনেহলে ইয়াত লেখডাল V আৰু I লেখ হ'ব সিধা হয় অৰ্থাৎ প্ৰবাহ বিভৱ ভেদৰ সমানুপাতিক বা বিভৱ প্ৰবাহৰ সমানুপাতিক হয় তো ইয়াত তেনেহলে ওমৰ সূত্ৰৰ গাণিতিক প্ৰকাশ ৰাখি হল আমাৰ কি V = IR যত R হল পৰিৱেশী ৰোধ I হল প্ৰবাহ আৰু V হল বিভৱ ভেদ তেতিয়া আমাৰ ৰোধ কি যদি কোৱা হয় ইয়াৰ সহায়ত আমি ৰোধটো উলিয়াব পাৰোঁ ৰোধ ৰেজিস্ট্যান্স ৰোধ তো ওমৰ সূত্ৰৰ পৰা আমি গম পালো যে কি ওমৰ সূত্ৰ V = IR
আমি যদি আৰৰ মান ওলাই নাও ইয়াৰ পৰা কি হ'ব r ইকুৱেল টু আৰৰ লগত i আছে i টো তলত যাব v বাই i হ'ব অৰ্থাৎ r মানে হল ৰোধ v মানে হল বিভব ভেদ আৰু i মানে হল প্ৰবাহ তো এইটো হল আমাৰ সূত্ৰ যে তেনেহলে রোধ কি কোনো পরিবেশীর দুই মূৰৰ বিভব ভেদ আৰু ইয়াৰ মাজেৰে বৈ যোৱা প্ৰবাহৰ হাৰকে প্ৰবাহৰ অনুপাতক বিদ্যুৎ প্ৰবাহ বুলি কয় সৰি রোধ বুলি কয় আকৌ এবাৰ কৈ দিছো কোনো পরিবেশীৰ বিভব ভেদ আৰু ইয়াৰ মাজেৰে বৈ যোৱা প্ৰবাহৰ অনুপাতকে কোৱা হয় রোধ রোধ আমাৰ তেনেহলে সূত্ৰটো হল আমাৰ v r equal to v by i ইয়াৰ তিনিটা পদৰ যিকোনো দুটা যদি আমাক দিয়া থাকে তেনে তৃতীয়টোৰ মান আমি এই সূত্ৰৰ সহায়ত আমি ওলাব পাৰোঁ তেনেহলে এটো আমাৰ রোধ হৈ গল রোধৰ SI একক এতিয়া রোধৰ SI একক সকলো বস্তুৰে একক আছে রোধৰ SI একক আছে রোধৰ SI একক আমাৰ বিজ্ঞানীৰ নামৰ ভিত্তিতে দিয়া হৈছে সন্মান অৰ্থে তা ওম নামৰ বিজ্ঞানীৰ সন্মান অৰ্থে রোধৰ SI একক ওম দিয়া হৈছে ওমৰ সংকেত হল দিস অৰ্থাৎ রোধৰ SI একক ওম হ'ব এতিয়া লাষ্ট আমি শিকিম রোধ নিৰ্ভৰ কৰা কাৰক পৰিবেশী রোধ নিৰ্ভৰ কৰা কাৰকসমূহ এটো আমি নেক্সট শিকিবলৈ যাই আছো পৰিবাহীৰ রোধ নিৰ্ভৰ কৰা কাৰকসমূহ factor affecting resistance পৰিবেশী রোধ নির্ভর করা কারক তো রোধ মানে বাধা কোনো পৰিবেশৰ মাজেৰে বৈ যোৱা প্ৰবাহ বাধা দিয়ে রোধ সাধাৰণ অৰ্থ আৰু গাণিতিক ৰূপত ক'লে কোনো পৰিবেশৰ দুই মূৰৰ বিভব ভেদ আৰু ইয়াৰ মাজেৰে বৈ যোৱা প্ৰবাহৰ অনুপাতকে কোৱা হয় রোধ রোধৰ আছে এক ওম এতিয়া পৰিবেশী রোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে চোৱা যাওক ইয়াত নাম্বার 1 এটো এটা পৰিবেশী তার পৰিবেশী রোধ ইয়াৰ মাজেৰে প্ৰবাহ বৈ যায় তেনেহলে পৰিবেশী রোধ রোধক আৰৰ দ্বাৰা বুজা হয় রোধ যিমানে দৈৰ্ঘ্য বাঢ়ি যাব রোধও সিমানে বাঢ়ি যাব অৰ্থাৎ রোধ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে পৰিবেশী রোধ সমানুপাতিক দৈৰ্ঘ্য রোধ দৈৰ্ঘ্যৰ সমানুপাতিক দৈৰ্ঘ্য বাঢ়িলে রোধ বাঢ়ে দৈৰ্ঘ্য কমিলে রোধ কমে অৰ্থাৎ R proportional L নাম্বার 2 প্ৰস্থচ্ছেদৰ কাঠি অৰ্থাৎ ইয়াত এইটো এটা ধৰা হয় এইটো ইয়াৰ মাজেৰে এটা প্ৰস্থচ্ছেদৰ কালি অৰ্থাৎ এইটো এটা তার এইটো আমাৰ এইটো প্ৰস্থচ্ছেদৰ কালি এইটো বেছি আছে অৰ্থাৎ প্ৰস্থচ্ছেদৰ কালি বাঢ়িলে রোধ কমি যায় কাৰণ এটা বহল ৰাস্তা হলে তাত আমি যেনেকৈ অনায়াসে যাব পাৰো রোধ বা বাধা কম হয় কিন্তু ৰাস্তা এটা যদি চেপা হয় তেনেহলে তাত যাবলৈ অসুবিধা ঠিক তেনেকৈ ইয়াতো তেনেহলে ইয়াত আমাৰ মিহি তাৰৰ রোধ বেছি মোটা তাৰৰ রোধ কম হ'ব কাৰণ তাৰ মাজেৰে অনায়াসে প্ৰবাহ পাৰ হৈ যাব পাৰে তেনেহলে ইয়াত প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে অৰ্থাৎ প্ৰস্থচ্ছেদৰ কালি বাঢ়িলে রোধ কমি যায় সেইকাৰণে পৰিবেশী রোধ কি হ'ব আমাৰ
ব্যস্তানুপাতিক প্ৰস্থছেদৰ কালিৰ ব্যস্তানুপাতিক প্ৰস্থছেদৰ কালি এরিয়া অফ ক্রস সেকশন অর্থাৎ আমার যদি আমি সংকেত লিখো তেনেহলে r ইনভার্সলি প্রপোর্শনাল 1/a রোধ আমার প্রস্থছেদৰ কালিৰ ব্যস্তানুপাতিক নাম্বার 3 পৰিবেহী রোধ পদাৰ্থটোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে যাৰ মাজেৰে প্ৰবাহ বৈ যাই আছে কাৰণ সকলো পদাৰ্থৰ মাজেৰে সমানে প্ৰবাহ বৈ নাযায় পদাৰ্থৰ প্ৰকৃতিৰ হেৰফেৰ হলে আমাৰ তাৰ মাজেৰে বৈ যোৱা প্ৰবাহ আৰু ৰোধৰ তাৰতম্য হয় তেনেহলে আমাৰ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে পদাৰ্থৰ রোধ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে নাম্বার 3 হল উষ্ণতা পৰিবেহীৰ রোধ উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল কেনেদৰে নিৰ্ভৰশীল যে উষ্ণতা বাঢ়িলে রোধ বাঢ়ে উষ্ণতা কমিলে রোধ কমে অর্থাৎ রোধ উষ্ণতা সমানুপাতিক তা এইকেইটাই হল আমাৰ পৰিবেহী রোধ নিৰ্ভৰ কৰা কাৰকসমূহ কি কি যে পৰিবেহীৰ রোধ দৈৰ্ঘ্য পৰিবেহীৰ দৈৰ্ঘ্য বাঢ়িলে রোধ বাঢ়ি যায় অৰ্থাৎ রোধ দৈৰ্ঘ্যৰ সমানুপাতিক পৰিবেহী রোধ দৈৰ্ঘ্যৰ সমানুপাতিক নেক্সট পৰিবেহীৰ রোধ পৰিবেহীৰ প্ৰস্থছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে কেনেদৰে ব্যস্তানুপাতিকভাৱে নিৰ্ভৰ কৰে অৰ্থাৎ পৰিবেহী রোধ প্ৰস্থছেদৰ কালিৰ ব্যস্তানুপাতিক অর্থাৎ পৰিবেহীৰ প্ৰস্থছেদৰ কালি বাঢ়িলে রোধ কমে নেক্সট পৰিবেহী রোধ পদাৰ্থটোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে লাষ্ট আছে রোধ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে উষ্ণতা বাঢ়িলে রোধ বাঢ়ি যায় আৰু উষ্ণতা কমিলে রোধ কমি যায় আজি লৈ ইমানে শেষত আকৌ এবাৰ চমুকৈ ৰিক্যাপ কৰাই দিছোঁ যে আমি কি কি শিকিলোঁ আমি শিকিলোঁ প্ৰথমতে আধানৰ এছআই একক কুলম্ব আধান কি আমাৰ কোনো এটা বস্তু বা পাটৰ কাপোৰ ইবনাইট কাঁচৰ দণ্ড এটা নাইবা আমাৰ প্লাষ্টিকৰ ফণি মূৰ ফণিওৱাৰ পিছত সিহঁতে সৰু সৰু কাগজৰ টুকুৰা আকৰ্ষণ কৰিব পৰা গুণ লাভ কৰে সেই আকৰ্ষণী গুণটোকে কয় আমাৰ আধান বা বিদ্যুৎ বুলি কোৱা হয় তা আধান দুই ধৰণৰ ধনাত্মক আধান আৰু ঋণাত্মক আধান আধানৰ ধৰ্মটো কি একেধৰ্মী আধানৰ মাজত একেধৰ্মী আধানযুক্ত বস্তুৰ মাজত বিকৰ্ষণ হয় আৰু ভিন্নধৰ্মী আধানযুক্ত বস্তুৰ মাজত আকৰ্ষণ হয় নেক্সট আমি শিকিছোঁ আমাৰ বৈদ্যুতিক প্ৰবাহ কি আধানৰ প্ৰবাহৰ হাৰকে কোৱা হয় বিদ্যুৎ প্ৰবাহ বা আধান নাইবা ইলেক্ট্ৰনৰ প্ৰবাহৰ হাৰকে বিদ্যুৎ প্ৰবাহ বুলি কয় বিদ্যুৎ প্ৰবাহৰ এছআই একক হ'ল আমাৰ এম্পিয়াৰ নেক্সট আমি শিকিছোঁ যে আমাৰ বৈদ্যুতিক বৰ্তনী তো বৈদ্যুতিক বৰ্তনী কি বৈদ্যুতিক বৰ্তনী হ'ল আমাৰ বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথকে কোৱা হয় আমাৰ বৈদ্যুতিক বৰ্তনী বুলি কোৱা হয় নেক্সট আছে আমাৰ বিদ্যুৎ ক্ষেত্ৰ কি এটা আধান যুক্ত পদাৰ্থ বা এটা আধানযুক্ত বস্তু বা কোনো বিদ্যুৎ ক্ষেত্ৰ যি ঠাই জুৰি এখন বিদ্যুৎ ক্ষেত্ৰ বা এটা আধানযুক্ত বস্তু যি ঠাই জুৰি অইন আধানযুক্ত বস্তুৰ ওপৰত ক্ৰিয়া কৰে যি অঞ্চল জুৰি ক্ৰিয়া কৰে সেইটোকে কয় বিদ্যুৎ ক্ষেত্ৰ
বুলি কোৱা হয়, ইলেক্ট্ৰিক ফিল্ড বুলি কোৱা হয়। আৰু বৈদ্যুতিক প্ৰাবল্য কি? আধানৰ ওপৰত ক্ৰিয়া কৰা বল। বিদ্যুৎ ক্ষেত্ৰত কোনো এটা বিদ্যুৎ ক্ষেত্ৰত স্থাপিত একক ধনাত্মক আধানৰ ওপৰত ক্ৰিয়া কৰা বলকে কোৱা হয় আমাৰ বৈদ্যুতিক প্ৰাবল্য। বৈদ্যুতিক প্ৰাবল্যৰ আমাৰ একক হ'ল আমাৰ নিউটন পাৰ কুলম্ব। নেক্সট হ'ল আমাৰ বিভৱ আৰু বিভৱ ভেদ। বিভৱ কি? অসীম দূৰত্বৰ পৰা কোনো বিদ্যুৎ ক্ষেত্ৰলৈ একক ধনাত্মক আধান কঢ়িয়াই আনোতে কৰা কাৰ্যৰ পৰিমাণকে কয় বৈদ্যুতিক বিভৱ। বিভৱৰ এছে একক ভল্ট। ভল্টক ভাঙাই দিলে জুল পাৰ কুলম্ব হয়, অৰ্থাৎ বিভৱৰ একক জুল পাৰ কুলম্ব বুলিও ক'ব পাৰি। বিভৱ ভেদ কি? বিদ্যুৎ ক্ষেত্ৰৰ কোনো এটা বিন্দু বিদ্যুৎ ক্ষেত্ৰৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ বা কোনো এটা বৈদ্যুতিক বৰ্তনীৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ আমাৰ একক ধনাত্মক আধান কঢ়িয়াই নিওঁতে কৰা কাৰ্যৰ পৰিমাণকে কোৱা হয় আমাৰ বৈদ্যুতিক বিভৱ। বিভৱৰ একক ভল্ট, বৈদ্যুতিক বিভৱৰ এছে একক ভল্ট। নেক্সট হ'ল আমাৰ ওমৰ সূত্ৰ। ওমৰ সূত্ৰটো কি? স্থিৰ উষ্ণতা কোনো পৰিৱেশ তাৰৰ দুই মূৰৰ বিভৱ ভেদ ইয়াৰ মাজেৰে বৈ যোৱা প্ৰবাহৰ সমানুপাতিক। আৰু ইয়াৰ গাণিতিক ৰূপটো কি? V = IR। ওমৰ সূত্ৰৰ গাণিতিক ৰূপ V = IR। নেক্সট পৰিবাহী ৰোধ কি? ইয়াৰ একক কি? কোনো পৰিবাহীৰ দুই মূৰৰ বিভৱ ভেদ আৰু ইয়াৰ মাজেৰে বৈ যোৱা প্ৰবাহৰ অনুপাতকে কোৱা হয় ৰোধ। পৰিবাহীৰ ৰোধৰ একক কি? ওম। ৰোধৰ একক ওম হয়। নেক্সট আমাৰ পৰিবাহী ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহ কি কি? পৰিবাহী ৰোধ চাৰিটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। কোনো পৰিবাহী ৰোধ পৰিবাহীটোৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে, অৰ্থাৎ ৰোধ দৈৰ্ঘ্যৰ সমানুপাতিক। কোনো 2 নম্বৰ পৰিবাহী ৰোধ আমাৰ প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰস্থচ্ছেদৰ কালি বাঢ়িলে ৰোধ কমি যায়। 3 নম্বৰ পৰিবাহী ৰোধ পদাৰ্থটোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। আৰু 4 নম্বৰ পৰিবাহী ৰোধ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। উষ্ণতা বাঢ়িলে ৰোধ বাঢ়ি যায়। আজি ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। নতুন ভিডিঅ' অতি সোনকালে পাবলৈ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। টাটা, বাই বাই, থেংক ইউ।